বন্ধু বান্ধৱীসকল, এই ফটো দুখন ঘৰত থাকিলে ভাগ্য উদয় হোৱাত পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। বাস্তুৰ অনুসাৰে এই ফটো দুখন ঘৰত ৰাখিলে সুখ সমৃদ্ধি প্ৰাপ্তি হয়, লগতে ধনৱান হৈ উঠিব পাৰে আৰু এই ঘৰখনত পজিটিভ শক্তিৰ মাত্ৰা অধিক পৰিমাণে বৃদ্ধি পায়। যিকোনো ব্যক্তিয়ে ঘৰৰ সুন্দৰতা ব্যৱহাৰৰ বাবে নিজৰ ঘৰৰ বেৰ বা ৱালত ফটো ৰখাই ৰাখে, কিন্তু এই কথা জানেনে, এই ফটোৱে যে মানুহক প্ৰভাৱিত কৰে। এই ফটো ৰাখিলে যে কেৱল ভাগ্য উদয় হয় এনে নহয়, ইয়াৰ বাহিৰেও মিলে অনেক উপকাৰ। গতিকে জানো আহক বাস্তুৰ অনুসাৰে ঘৰত কি ফটো ৰাখিব লাগে। বন্ধু বান্ধৱীসকল, ময়ূৰ পাখি হৈছে সকলোতকৈ এবিধ পবিত্ৰ পাখি। শাস্ত্ৰত এই ময়ূৰ পাখি অধিক মহত্ব আছে, কিন্তু আপুনি এই কথা জানেনে, এই ময়ূৰ পাখিয়ে যে আপোনাৰ ভাগ্যক ওলোটা কৰি দিব পাৰে। বন্ধু বান্ধৱীসকল, যদিহে আপুনি দুটা ময়ূৰ পাখি জোৰা কৰি ফটো ফ্ৰেম বনাই ঘৰৰ পূব দিশত বা পতি-পত্নী ৰুমত বা পঢ়াৰ কোঠাত ৰাখে, তেন্তে বিদ্যা লাভ ঘটে আৰু এই ফটো সদায় দৰ্শন কৰিলে ব্যক্তিৰ ভাগ্য প্ৰবল হয়। সেই ঘৰত পজিটিভ এনাৰ্জি প্ৰভাৱ অধিক পৰিমাণে বৃদ্ধি পায়। ভূত প্ৰেত আত্মা দূৰত পলায়, সফলতা দুগুণ আগবাঢ়ে, দুৰ্ঘটনা আদিৰ পৰা হাত সাৰিব পাৰিব। এই ফটো ঘৰত থাকিলে শিশুৰ ওপৰতো নজৰ নালাগে, গতিকে এই ফটো ঘৰত অৱশ্যেই ৰাখিব লাগে। ২ নম্বৰ ফটোখন হৈছে 7টা ঘোঁৰাৰ ফটো। এই ফটো ঘৰত ৰাখিলে মংগল হয়। এই 7টা ঘোঁৰা দৌৰি থকা ফটো ঘৰত ৰাখিলে উপাৰ্জন কৰা ব্যক্তিৰ ওপৰত পৰে ইয়াৰ পজিটিভ প্ৰভাৱ, ফলত সফলতা দিশত অগ্ৰগতি মিলে। এই 7টা ঘোঁৰা দৌৰি থকা ফটো আপুনি পূব দিশত ড্ৰয়িং ৰুমত বা অফিচ ৰুমত ৰাখিব পাৰে। বহুতো শুভ পৰিণাম মিলে। ইয়াৰ বাহিৰেও এই ফটো যি ব্যক্তিয়ে দেখে তেওঁৰ মাজত এক পজিটিভ শক্তি লাভ হয়, যিয়ে সফলতা ফালে আগুৱাই লৈ যাব পাৰে। য'ত অধিক পৰিমাণে পজিটিভ শক্তি থাকে তাতেই মা লক্ষ্মীৰ বাস হয়। গতিকে মা লক্ষ্মী যদি আপোনাৰ ঘৰত সদায় বাস কৰাটো বিচাৰে, তেন্তে এই দুখন ফটো ফ্ৰেম আপোনাৰ ঘৰত অৱশ্যেই ৰাখক।